ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ এটা বৰ দৰকাৰী বিষয়টো হ'ল বিভাজ্যতাৰ পৰীক্ষা ডিভিজিবিলিটি টেষ্ট বা টেষ্ট অফ ডিভিজিবিলিটি বুলি কয়। তোমালোকৰ ক্লাছ 6ৰ 39 পেজ নম্বৰ 39ত তোমালোকে দেখা পাবা এই অংককেইটা দি থোৱা আছে নিজে কৰা অংক। তলৰ কোনবোৰ সংখ্যা 2ৰে 5ৰে 10ৰে বিভাজ্য। তাৰ মানে আমাক দিয়া সংখ্যাবোৰ আমাক 8টা সংখ্যা দিছে, মই ইয়াৰে 8টাৰ পৰা 3টা লিখি লৈছোঁ। এই সংখ্যাবোৰৰ কোনবোৰ 2ৰে 5ৰে আৰু 10ৰে বিভাজ্য আমি পৰীক্ষা কৰিব লাগে। তাত পৰীক্ষা কৰাৰ আগতে আমি জানিব লাগিব বিভাজ্যতাৰ নীতিসমূহ। চ' 2ৰ বিভাজ্যতাৰ নীতি আমি যদি জানো তেতিয়াহ'লে আমি নিশ্চয় ক'ব পাৰিম যে 194 2ৰে বিভাজ্য হয়নে নহয়। চ' যদি বিভাজ্যতা অৰ্থাৎ ডিভিজিবিলিটি টেষ্ট কৰিবলৈ যাওঁ তেতিয়াহ'লে ডিভিজিবিলিটি ৰুলটো আমি জানিব লাগিব। ডিভিজিবিলিটি অফ 2 আমাৰ কি আছিলে, 2ৰ বিভাজ্যতা আছিল যদি কোনো সংখ্যাৰ একক স্থানৰ অংকবোৰ 0, 2, 4, 6 বা 8 এই অংককেইটাৰ ভিতৰত যিকোনো এটা হয় তেতিয়াহ'লে সংখ্যাটো 2ৰে বিভাজ্য হ'ব। If the unit digit of a number is either 0, 2, 4, 6 or 8, the number will be divisible by 2. For 194, the unit digit is 4, so it is divisible by 2. ছাত্ৰছাত্ৰীসকল 194ৰ একক স্থানৰ অংকটো আছে 4, গতিকে এই 194 সংখ্যাটো 2ৰে বিভাজ্য হ'ব। তো আমি 194ৰ কাৰণে বিভাজ্যতাৰ পৰীক্ষা কৰিবলৈ গৈ আছোঁ। তোমালোকে এইটো এনেকৈ কৰিব পাৰা। 194ৰ একক স্থানৰ অংক সমান কিমান 4 হয়। এতেকে 194 2ৰে বিভাজ্য। If you want to write in English, you have to write unit digit of 194 is 4. Since the unit digit is 4, we can say therefore 194 is divisible by 2. তো ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা। যিহেতু একক স্থানৰ অংকটো 4 আছে সেইকাৰণে এইটো সংখ্যা 194 2ৰে বিভাজ্য হৈছে। বি নম্বৰটোত আছে একক স্থানৰ অংক 8, গতিকে এই সংখ্যাটো 2ৰে বিভাজ্য হ'ব। চি নম্বৰত আছে 1670, ইউনিট ডিজিট is 0, so the number is divisible by 2. Any number with 0, 2, 4, 6 and 8, any number ending with 0, 2, 4, 6 and 8 will be divisible by 2. Now if we have to test divisibility of 5, যদি আমি 5ৰ বিভাজ্যতা পৰীক্ষা কৰোঁ তেতিয়াহ'লে আমি 5ৰ বিভাজ্যতাৰ নীতিটো আমি জানিব লাগিব। 5ৰ বিভাজ্যতাৰ নীতিটো আছিল কোনো সংখ্যাৰ একক স্থানত যদি 0 বা 5 থাকে, if the unit digit of a number is 0 or either 0 or 5, the number will be divisible by 5. Here the unit digit is 4, neither 0 nor 5, so the number is not divisible by 5. 194ৰ একক স্থানৰ অংক আমি পাইছোঁ 4, 0 0 নহয়, 5 নহয়, দেখিছানে
এইটো আমি লিখিব নালাগে দেখিছা এইটো আমি লিখিব নালাগে শূন্যও নহয় 5ও নহয় 5ও নহয় এটা আমি লিখিব যাওঁতে 53 হৈ যাব গতিকে এইবোৰ লিখা দৰকাৰ নাই 194 ৰ একক স্থানৰ অংক 4 যিহেতু 194 ৰ একক স্থানৰ অংকটো 0 বা 5 নহয় এইটো কাৰণটো দি দিছোঁ মই যেহেতু 194 ৰ একক স্থানৰ অংকটো 0 বা 5 নহয় এতেকে 194 5ৰে বিভাজ্য নহয় তো ছাত্ৰ-ছাত্ৰীসকল দেখিছা 194 ৰ একক স্থানত যেহেতু 0 বা 5 নাই সেইবাবে এই সংখ্যাটো 5ৰে বিভাজ্য নহল এতিয়া যদি তোমালোকে ইংলিছত লিখিব খোজা তেতিয়া কি লিখিবা unit digit of 194 is 4 since the unit digit of 194 is neither 0 nor 5 it is not divisible by 5 এনেকৈ লিখিব পাৰা এতিয়া মই যাওঁ 10ৰ বিভাজ্যতা পৰীক্ষা কৰিবলৈ 10ৰ বিভাজ্যতা পৰীক্ষা কৰিবলৈ যোৱাৰ আগতে মই বি নম্বৰটো চাওঁ বি নম্বৰটো 5ৰে বিভাজ্য হয় নে নহয় একক স্থানৰ অংক কি আছে 8 আছে 0ও নহয় 5ও নহয় গতিকে এই সংখ্যাটো 5ৰে বিভাজ্য নহব সি নম্বৰটোত একক স্থানৰ অংক আছে 0 গতিকে সি নম্বৰত 1670 will be divisible by 5 অৰ্থাৎ 1670 এই সংখ্যাটো 5ৰে বিভাজ্য হ'ব এতিয়া মই আগবাঢ়িব খুজিছোঁ 10ৰ বিভাজ্যতা পৰীক্ষা কৰিবলৈ 10ৰ বিভাজ্যতা পৰীক্ষা কৰিবলৈ হ'লে তোমালোকে জানিব লাগিব যে 10ৰে কোনবোৰ সংখ্যা বিভাজ্য হয় 10ৰে বিভাজ্য সংখ্যাবোৰৰ একক স্থানত সদায় কি থাকিব লাগিব 0 থাকিব লাগিব that means a number is divisible by 10 if the last digit or the number ends with 0 that means the rightmost digit should be 0 in this question number A 194 the last digit or right digit at the last digit or you can say first digit this is confusing last or first which one is applicable this is first digit or last digit once we read 1 tens 100 it should be first digit when we count from right to left so it should be first digit but I say it is last digit why because when we name the number we start from left to right 194 so the confusion should be not there because when we name the number we name from the highest place to lowest place so the last digit will be 4 this last digit or the unit digit is 4 so it is not 10 it is not 10 not 0 that means it is not divisible by 10 194 is not divisible by 10 because it ends with neither 0 sorry not neither 0 it is ending with 4 only now for B question number B the unit digit is 8 it is not ending with 0 so it is not divisible by 10 যেহেতু একক স্থানৰ অংকটো 0 নহয় সেইভাবে এই সংখ্যাটো 10ৰে বিভাজ্য নহয় সি নম্বৰটো আছে 1670 1670 লাষ্ট ডিজিট তো কি আছে 0 আছে তাৰ মানে এককৰ অংকটো কি আছে 0 আছে গতিকে এই সংখ্যাটো 10ৰে বিভাজ্য হ'ব তোমালোকে এনেকৈ লিখিব লাগিব মই পৰৱৰ্তী ভিডিঅ' তোমালোকৰ লগত এই অংকখিনি ভালদৰে আলোচনা কৰিম তেতিয়ালৈকে তোমালোকে 2ৰ বিভাজ্যতা 5ৰ বিভাজ্যতা আৰু 10ৰ বিভাজ্যতা নীতিটো মনত ৰাখিবা আৰু ইয়াত দিয়া অংকবোৰ কৰিবলৈ চেষ্টা কৰিবা ধন্যবাদ